আজি সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক ডক্টৰ মন্দিৰা বৰুৱাৰ জন্মদিন। সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক ডক্টৰ মন্দিৰা বৰুৱাৰ উপজা দিন তথা 25 বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সেয়েহে সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ সমন্বয় মহিলা সমাজ মংগলদৈ শাখাৰ উদ্যোগত প্ৰাইজমণি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও এখন বিশেষ গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট BPSM লাইভ। জয়জতে আপোনালোক সকলোলৈকে আজি আশীৰ্বাদৰ বৰষুণে তিয়াই দিছে মোক। ময়ো এখন ধন্যবাদৰ সাগৰ সকলোলৈকে পঠিয়াই দিছোঁ আৰু সকলো সুখী থাকক। আৰু আমাৰ আজি উপজা দিন বুলিয়েই এইটো আমাৰ সাতসৰী সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থা। এই সংস্থাটোৰ আজি নিৰন্তৰ 25 বছৰ কাম কৰি আছে। গতিকে উপজা দিনটো অলপ ব্যতিক্ৰমী ধৰণে ইয়াত অনুষ্ঠিত কৰা হয়। কাৰণ আমি আমাৰ জন্মদিনটো পশ্চিমীয়া সংস্কৃতিৰে নহয়, আমাৰ নিজৰ কলা কৃষ্টি সংস্কৃতিৰে অৰ্থবহ কৰি তুলিব পাৰি, তাৰে এটা সামান্য প্ৰয়াস আমি দেখুৱাই আহিছোঁ আৰু দেখুৱাই যাম বুলি ভাবিছোঁ। 25 বছৰ গঢ়কি হ'ল আৰু এই 25 বছৰে অনেক ধৰণৰ অসমৰ কলা সংস্কৃতিৰ ওপৰত সাতসৰীয়ে কাম কৰি আহিছে। তাৰোপৰি মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা সমাজত এনেকুৱা মানে পিছ পৰি থকা মানুহসকলৰ কাৰণেও সাতসৰীয়ে বহুত গঠনমূলক কাম কৰি আহিছে। আৰু এইবাৰ আমাৰ মানে এই সাতসৰী অনুষ্ঠানৰ জন্মদাত্ৰী প্ৰিয়নাৰী ডক্টৰ মন্দিৰা বৰুৱা বাইদেউৰ 4 এপ্ৰিলত তেখেতৰ জন্মদিন পৰে আৰু এই জন্মদিনটোৰ কাৰণে আমি অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ আৰু গোটেই সাতসৰী সদস্যসকলে মিলি বাইদেউৰ জন্মদিনটি অতি উলহ মালহেৰে উদযাপন কৰোঁ। আমাৰ অসমৰ বিভিন্ন জিলাত আমাৰ সাতসৰীৰ শাখাসমূহ গঠন হৈছে আৰু সেই শাখাসমূহে বাইদেউৰ জন্মদিনটো পাতিবলৈ অধীৰ আগ্ৰহেৰে মোৰ বাট চাই থাকে। গতিকে তেওঁলোককো আমি ইয়াৰ কাৰণে সন্তুষ্ট কৰিব লগা হয়। এইবাৰ আমাক মংগলদৈত এটা নতুনকৈ গঠন হোৱা সমন্বয় শাখা বুলি সাতসৰী সমন্বয় শাখা তেখেতসকলে পাতিবলৈ লৈছে আমাৰ বাইদেউৰ জন্মদিনৰ অনুষ্ঠানটো। আৰু আমি কেন্দ্ৰীয় কমিটি হৈ পেলাই সকলোৱে গৈ তাতে আপোনাৰ আমিও সহযোগ কৰিম তেখেতসকলৰ লগত আৰু অধিক মানে অসমীয়া কলা সংস্কৃতিখিনিও তাতে দেখুওৱা হ'ব এখন আলেখৰ যোগেদি। তেওঁলোকেও দিহানামৰ কম্পিটিশ্যন কৰিছে। গতিকে আজি বাইদেউৰ জন্মদিনটো শুভ হওক, আজিৰ দিনটো ভাল হওক, সেই মানে সকলোকে আজি আচলতে তাতে আমি বাইদেউৰ জন্মদিন হিচাপেহে পালন কৰিবলৈ গৈ আছোঁ। গতিকে আমাৰ প্ৰথমতে সদৌ অসম ভিত্তিত এটা দিহানাম প্ৰতিযোগিতা এখন পতা হৈছে। তাতে অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰতিযোগীসকলে আহিব আৰু তাৰপিছতে আমাৰ মানে অতি কম সময়ৰ ভিতৰতে আমি তাত যিহেতুকে অনুষ্ঠানটো পাতিম, গতিকে আমাৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা সদস্যসকলে ওলাইছে এখন আলেখ্য মানে লৈ পেলাই। সেই আলেখ্যখনতে অসমৰ ভূপেন্দ্ৰ সংগীতৰ পৰা আৰম্ভ কৰি বিষ্ণুজ্যোতি, গুৰুজনা শংকৰদেৱৰ পৰা আৰম্ভ কৰি সকলো কলা সংস্কৃতিখিনি অসমীয়া জিকিৰ, বিয়ানাম এই গোটেইখিনি মানে মিহলি কৰি পেলাই আমি এখন আলেখ্য তৈয়াৰ কৰি লৈছোঁ। এই সকলোখিনি তাত দেখুওৱা হ'ব আৰু লগতে আমাৰ এখন 3 বজাৰ পৰা এখন মুকলি সভাৰো আয়োজন কৰা হৈছে। পৰা মই বেছি নকওঁ, এটাই ক'ম, আজিৰ দিনত মন্দিৰা বৰুৱা এগৰাকী ব্যক্তি নহয়, এতিয়া এটা অনুষ্ঠানলৈ পৰিৱৰ্তন হৈছে। তেখেতে সমূহীয়াভাৱে যিখিনি কাম কৰিছে নিজৰ জীৱনৰ ব্যক্তিগত জীৱনৰ কামতকৈ সামাজিক কামত যিমান দৰে গুৰুত্ব দিছে, বিশেষকৈ মহিলাসকলক মানে চাৰিওফালৰ পৰা কেনেকৈ বিকশিত কৰিব পাৰি তাৰ কাৰণে তেওঁ সম্পূৰ্ণ প্ৰচেষ্টা কৰিছে। গোটেই অসমতে শাখা খুলি সকলোকে আগবঢ়াই নিছে। তাৰে আমিও এটা জ্বলন্ত আমি নিজে উদাহৰণ হৈ আছোঁ। আমাক এটা কথা ক'বলৈ শিকাইছে, আগবাঢ়িবলৈ শিকাইছে আৰু সেইকাৰণে প্ৰকৃতিৰ দৰে মন্দিৰা বৰুৱা বাইদেৱে আমাক সকলোকে আৱৰি ৰাখিছে এটা অনুষ্ঠান হৈ। সেইকাৰণে এটা অনুষ্ঠানৰ আজি জন্মদিন থাকিবলৈ গৈ আছে।